নমস্কাৰ বন্ধু বান্ধৱীসকল, যিসকলে মোৰ চেনেলটি চাই আছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিয়ে যেন। আজি আমি ভিডিঅ'টিত লৈ আহিছোঁ অসম পুলিচৰ কেইটামান প্ৰশ্ন জানিবলগীয়া কথা। যিহেতু আমাৰ ছেপ্টেম্বৰ মাহত আকৌ পদ মুকলি কৰি দিম বুলি কৈছে, চ' তাৰ কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন বহুত প্ৰয়োজন। আহক ভিডিঅ'টিলৈ আগবাঢ়োঁ। প্ৰথম প্ৰশ্ন হৈছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ এনচাৰ হ'ল গুৱাহাটীৰ উলুবাৰীত। জিলা এখনৰ মুখ্য পুলিচ বিষয়াজনক কি বুলি কোৱা হয়? উত্তৰ আৰক্ষী অধীক্ষক SP। অসম পুলিচৰ কমাণ্ডো বাহিনীটোৰ নাম কি? উত্তৰ ব্লেক পেন্থাৰ। অসম পুলিচৰ কিমানটা বেটেলিয়ন আছে? ইয়াৰ উত্তৰ হ'ব 14টা বেটেলিয়ন আছে। স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল? ইয়াৰ উত্তৰ হ'ব প্ৰায় 8000। নেক্সট কুৱেশ্যন, সশস্ত্ৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ তাত APTC কিমান চনত স্থাপন কৰা হৈছিলে? চ' ইয়াৰে উত্তৰ হ'ব 1974 চনত। 7 নম্বৰ প্ৰশ্ন আছে আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসম কিমান চনত স্থাপিত হৈছিলে? চ' এইটো 1948 চনত। 8 নম্বৰ প্ৰশ্ন আছে অসম পুলিচৰ মহিলা কমাণ্ডো বাহিনীটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বীৰাংগনা। আহিব পাৰে প্ৰশ্ন। চ' নৰ্থ ইষ্ট পুলিচ একাডেমি ক'ত অৱস্থিত? শ্বিলঙত। এইটো আহিছিলে আমাৰ গ্ৰেড 4ৰ এক্সামতো আহিছিলে, যিখন মৰ্ণিং শ্বিফ্টৰ পেপাৰ আছিলে। চ' আকৌ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। কিমান চনত আৰক্ষী বাহিনী গঠন কৰা হয়? যে আৰক্ষী বাহিনী ইয়াণ্ডাবু সন্ধিৰ চুক্তিৰ সময়ছোৱাতে আৰক্ষী বাহিনী গঠন কৰা হয় 1826 চনত। অসমত কিমানখন পুলিচ জিলা আছে? যে অসমত মুঠ 35খন পুলিচ জিলা আছে। 12 নম্বৰ প্ৰশ্ন প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ উত্তৰ হ'ব শিৱসাগৰত। অসম আৰক্ষীৰ কিমানটা IR অৰ্থাৎ ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন আছে? চ' ইয়াৰ এনচাৰ হ'ব 9টা। অসমত কিমানটা পুলিচ ৰেঞ্জ আছে? যে অসমত মুঠ 7টা পুলিচ ৰেঞ্জ আছে। গুৱাহাটীত আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল? চ' নিশ্চয় সকলোৱে জানো চাগে 2015 চনত। চ' এইবোৰ মনত ৰাখিব, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। প্ৰথম অসম পুলিচ টাস্ক ফ'ৰ্চ শ্বৰ্ট ফৰ্ম ক'ব গ'লে APTFৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ উত্তৰ হ'ব গোৱালপাৰা। 17 নম্বৰ প্ৰশ্ন আছে অসম পুলিচে ব্যৱহাৰ কৰা ৰায়ট কণ্ট্ৰল গাড়ীখনৰ নাম কি? যে অসম পুলিচে ৰায়ট কণ্ট্ৰলৰ বাবে কোনখন গাড়ী ব্যৱহাৰ কৰে? চ' এইখন হৈছে বজ্ৰ। গাড়ীখনৰ নাম হৈছে বজ্ৰ। 18 নম্বৰ প্ৰশ্ন আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসম ক'ত অৱস্থিত? চ' এইটো জানিবলগীয়া কথা, যে উত্তৰ হ'ব ইয়াৰ দেৰগাঁৱত। 19 নম্বৰ প্ৰশ্ন আছে আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি? আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটো হৈছে আছাম ৰাইফলছ। অসমত কিমান পুলিচ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে? অসমত মুঠ 4টা পুলিচ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে। এইকেইটা আছিলে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টিৰ প্ৰশ্ন উত্তৰ। আকৌ এনেকুৱা ভিডিঅ' লৈ আহিম আগলৈ। চ' ভিডিঅ'সমূহ পাই থাকিবলৈ চাই থাকক মোৰ ইউটিউব চেনেল অলপ জ্ঞান। ধন্যবাদ।